আমি 11টা বজাৰ পৰাই লাইন কৰি আছোঁ। এতিয়া সোমালোঁ 4:30 বাজিছে। জুবিন দাৰ কাৰণে চব জুবিন দা আমাৰ প্ৰথম প্ৰেম আছিলে আচলতে। আমি 9-10ৰ পৰাই জুবিন দাৰ গান শুনা, হাই ছেকেণ্ডেৰী, ডিগ্ৰী, বিয়া হৈ মোৰ ছোৱালী দুজনী কলেজ পালে, গোটেই চবেই জুবিন দাৰ গানে শুনো। অসমীয়া গান ক'লে ক'ব নাপায়, কিন্তু সঁচাকৈ অসমীয়া গান ক'লে মোৰ ছোৱালীকেইজনীয়ে জুবিন দাৰ গানে জানে। তাৰমানে ছোৱালী আহিছে আপোনাৰ? মোৰ ছোৱালী আহিছে, আছে ছোৱালী নোৱাৰিম। আৰু কোন কোন আহিছে, ক'ৰ পৰা আহিছে? আমি গুৱাহাটীৰে, মোৰ বাইদেউ এয়া, ভণ্টি, আমি চবেই কান্দি আছোঁ এইকেইদিন। মানে আমাৰ ঘৰবোৰত সঁচা কথা কৈছোঁ, কি হৈছে আমি গম নাপাওঁ। ঘৰবোৰ আমাৰ ৰিলেটিভ নিচিনাই, কোনোবা ঢুকুৱা নিচিনা লাগে। মানে আমি চব একে বাই ভনীয়ে। আপোনাৰ কি নাম? মোৰ নাম সংগীতা। মোৰ নাম সংগীতা শৰ্মা। মোৰ নাম আঞ্চলা। মোৰ নাম স্মৃতি। মাইনৰ নামটো কোৱা? ৰূপশ্ৰী। আপোনালোক চাৰিগৰাকী বাই ভনী, আৰু চাৰিগৰাকী বাই ভনীয়ে জুবিন গাৰ্গৰ কাৰণে প্ৰায় কিমান ঘণ্টা থিয় হ'লে? 4.5 ঘণ্টা। 11টাৰ পৰা থিয় হৈছে, আৰু কান্দিছে। দেখিলে, ওচৰৰ পৰা দেখিলে নে এবাৰ? দেখা নাপালোঁ, কিন্তু আজি মৃত্যুৰ পিছত দেখিছোঁ, সেইটোৱে দুখ লাগে। বেয়া লাগিছে, ইমান কান্দিছে। ওচৰৰ পাছৰ অকণমানি ৰ'ব দিলে আমাক, সেইটো কাৰণে ভাল লাগিলে। কিন্তু তেওঁক নেদেখিম, সেইটোৱে মনত, আৰু কেতিয়াও নেদেখিম। চাৰিগৰাকী বাই ভনী, তেওঁলোকে দীৰ্ঘ সময় অপেক্ষা কৰি আছিলে জুবিন গাৰ্গৰ ওচৰলৈ যাব, এবাৰ চাব, এবাৰ ওচৰত থিয় হৈ দুদণ্ড সময় পাৰ কৰিব। সেই সুযোগ পোৱা নাছিলে, কাৰণ দীঘলীয়া সময় তেওঁলোকে দীঘলীয়া শাৰীত থিয় হৈ আছে। আৰু তাৰপিছত শেষ মুহূৰ্তত এগৰাকী আৰক্ষী বিষয়াই তেওঁলোকৰ এই আৱেগিক যিটো মুহূৰ্ত, সেই মুহূৰ্তটো দেখাৰ পিছত তেওঁলোকক ভিতৰলৈ লৈ যোৱাৰ এটা সুযোগ কৰি দিছিলে। আৰু তেওঁলোকে এতিয়া জুবিন গাৰ্গক শেষবাৰৰ কাৰণে চাই ওলাই আহিছে। কোনটো গান বেছি ভাল পায় জুবিন গাৰ্গক? জুবিন গাৰ্গৰ সকলো গানে ভাল পাওঁ। মায়াবিনীটো এতিয়া ক'বই নালাগে, কিন্তু মোৰ খুব ভাল লগা জুবিন গাৰ্গৰ গান আছিলে ফুলক ৰ'দৰে ফুলটো, কিবা এটা খুব বৈকুণ্ঠনাথ ভট্টাচাৰ্যৰ গান। হয়, খুব ভাল পাওঁ এই গানটো মই।